মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপুনি এইবাৰ অসমৰ মুছলমান ৰাইজক অনুৰোধ কৰিছিল যে এইবাৰ ঈদত আপোনালোকে গৰু কুৰবানী নিদিব। সেয়েহে অসমৰ মুছলমান ৰাইজে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু আপোনাৰ অনুৰোধক সন্মান জনাই এইবাৰ ঈদ উল আজহাত কোনো মুছলমানে গৰু কুৰবানী নিদিলে। আপুনি প্ৰত্যেক ধৰ্মৰে মুখ্যমন্ত্ৰী হয়। সেয়েহে আমাৰ অসমৰ প্ৰত্যেকজন মুছলমানৰ ফালৰ পৰা আপোনালৈ বিনম্ৰ অনুৰোধ যে ছ'চিয়েল মিডিয়াত ফেচবুক পষ্টত এজন হিৰোইন হিন্দু অসম নামেৰে নৰপিশাচ এটাই আমাৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ, অসমৰ সমন্বয় আৰু ঐক্য বিনষ্ট কৰিবলৈ আমাৰ মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ আপত্তিজনক মন্তব্য আৰু বেয়াকৈ মন্তব্য তেওঁ ছ'চিয়েল মিডিয়াত লিখিছে। এই হিৰেন হিন্দু অসম নামৰ নৰপিশাচটোক অসম চৰকাৰে, অসম প্ৰশাসনে আৰু মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে গ্ৰেপ্তাৰ কৰি অসমৰ ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ যেন সুযোগ দিয়ে। এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, যাতে অসমৰ প্ৰশাসন বিষয়াসকল, উচ্চ বিষয়াসকল আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰ পায়গৈ। সেয়ে আপোনালোকে বিনম্ৰ মোৰ অনুৰোধ, যাতে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক।